মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ওয়েলকাম টু সায়েন্স গুৰু আসাম মই সাইকুল ছাৰ সকলোকে স্বাগতম জনাইছো আজি মই তোমালোকৰ ক্লাস 10 সায়েন্সৰ অধ্যায় 9 অৰ্থাৎ বংশগতি আৰু ক্ৰমবিকাশৰ ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন এটা আলোচনা কৰিম আৰু এটো হৈছে কি মানুহৰ সন্তানৰ লিংগ নিৰ্ধাৰণ কেনেদৰে কৰা হয় আৰু এই কোৱেশ্চনটো 2015 17 19 ত আহিছিল আৰু এই বছৰ অহাৰ ম্যাক্সিমাম পসিবিলিটিজ আছে হেগানে মই এই কোৱেশ্চনটো তুলি ধৰিছো তোমালোকে জানা চ্যাপ্টাৰ 9 ত 5 মাৰ্কস আছে তাৰ ভিতৰত 3 মাৰ্কৰ এটা কোৱেশ্চন আহিব আৰু এই কোৱেশ্চনটো 3 মাৰ্কসৰ কাৰণে আহিব পাৰে আৰু এটা এমসিকিউ কোৱেশ্চন আহিব আৰু এটা আন্ডাৰস্ট্যান্ডিং বেস 1 মাৰ্কৰ কোৱেশ্চন আহিব ঠিক আছে সো প্ৰথমতে সোৱা এই কোৱেশ্চনটোৰ উত্তৰ আমি কেনেদৰে কৰিম এটা ছবি আছে তোমালোকক প্ৰথমতে ছবিটো মই আকি দি আছো যে এইটো সোৱা পুৰুষ তোমালোকে এনেদৰে এইটো আগত আকিব লাগিব তাৰ পিছত বৰ্ণনা কৰিব লাগিব পুৰুষ বুলি দি তুমি x y বুলি দিবা x y এটো মই পিছত জনাই আছো তোমালোকক আৰু মহিলা ঠিক আছে মহিলা বুলি দিবা মহিলা বুলি দি কি x দিবা ঠিক আছে আৰু ইয়াতে সোৱা কি জনন কোষ বুলি দিবা জনন কোষ ঠিক আছে জনন কোষত তুমি কি কৰিবা এটো পুৰুষটো এনেকে বাউন্ডাৰি বনাই দিবা তেতিয়া হলে ভাল হয় আৰু জনন কোষত কি হয় এই দুটা ভাঙি যায় ভাঙি গৈ কি হ'ব এটো x আৰু এটো y হৈ যায় আৰু এটো ভাঙি যাব এটো কি x আৰু x হৈ যাব ঠিক আছে তাৰ পিছত কি যোজন কোষ তে যোজন কোষত কি যুক্ত হ'ব ইয়াৰ এটা ক্ৰোমোজোম আৰু ইফালৰ এটা ক্ৰোমোজোম ঠিক আছে পুৰুষৰ এটা আৰু মহিলাৰ এটা ক্ৰোমোজোম লগ লাগিব সেইটো হৈ যাব XX আৰু X এ কি এইটো লগত আৰু লগ লাগিব এইটো হৈ যাব XX ঠিক আছে আৰু এইটো Y লগ লাগিব এইটো হ'ব XY এই Y আৰু এইটো X ৰ লগত লগ লাগিব এইটো হ'ব XY ঠিক আছে সো এইখিনি ছবি ভেৰি সিম্পল ভাবে তুমি আকি লোৱা তাৰ পিছত বৰ্ণনাটো কৰিব লাগিব এতিয়া বৰ্ণনাটো কেনেধৰণৰ হ'ব মই এটো কৈ আছো যে মানুহৰ শৰীৰত 46 ডাল ক্ৰোমোজোম থাকে কেডাল 46 ডাল ক্ৰোমোজোম থাকে অৰ্থাৎ 23 জোৰ ক্ৰোমোজোম থাকে এখিনি আমি প্ৰথম লাইন লিখিব লাগিব যে মানুহৰ শৰীৰত 46 ডাল ক্ৰোমোজোম থাকে অৰ্থাৎ 23 জোৰ ক্ৰোমোজোম থাকে ইয়াৰে 22 জোৰ ক্ৰোমোজোম পুৰুষ আৰু মহিলাৰ ক্ষেত্ৰত একেই আৰু 1 জোৰ ক্ৰোমোজোম পুৰুষ আৰু মহিলাৰ ক্ষেত্ৰত বেলেগ এই এজৰ ক্ৰোমোজোম ইয়াক আৰু এটো জনন কোষত থাকে ইয়াক লিংগ ক্ৰোমোজোম বুলিও কোৱা হয় আৰু এই ক্ৰোমোজোমৰ পুৰুষৰ ক্ষেত্ৰত থাকে XY আৰু মহিলাৰ ক্ষেত্ৰত থাকে XX ক্ৰোমোজোম যেটো বেলেগ একজোৰ ক্ৰোমোজোম কি থাকে পুৰুষ আৰু মহিলাৰ ক্ষেত্ৰত বেলেগ আৰু বেলেগ এইটো ক্ৰোমোজোম দুটা কি পুৰুষৰ ক্ষেত্ৰত XY মহিলাৰ ক্ষেত্ৰত কি XX আৰু এই 22 জোৰ ক্ৰোমোজোম ই কি পুৰুষ আৰু মহিলাৰ ক্ষেত্ৰত কি থাকে একেই থাকে তোমালোকে জানা ক্ৰোমোজোমে কি বংশগতি চৰিত্ৰ বহন কৰে সো বিভিন্ন আমাৰ শৰীৰত যিবিলাক অবয়ব আছে এনেকে চকু কাণ নাক মুখ এই যে মূৰ হাত ভৰি যিমান গঠন আছে এই গঠনবিলাক ক্ৰোমোজোমে কি এই চৰিত্ৰবিলাক বহন কৰে আৰু পুৰুষ আৰু মহিলা দুয়োৰে পৰা অৰ্থাৎ পিতৃ আৰু মাতৃ দুয়োৰে পৰা এই চৰিত্ৰবিলাক আহে আমাৰ শৰীৰত সন্তান হিচাপে ঠিক আছে সো এই ক্ষেত্ৰত সোৱা যেহেতু মানুহৰ শৰীৰত 46 ডাল ক্ৰোমোজোম থাকে পিতৃৰ পৰা 23টা আৰু মাতৃৰ পৰা 23টা আহে অৰ্থাৎ হেকত আপোনাৰ কি হৈ যাব 46 ডালে হৈ যাব ঠিক আছে মই কথাটো মই ক্লিয়াৰ কৰি দিছো সাপোজ পিতৃ মাতৃ ইয়াৰ 46 আছে ইয়াৰ 46 আছে এটা দুটা লগ লাগিলে বহুত হৈ যাব এইটো নহয় সো পিতৃৰ পৰা কি 23 আহিব মাতৃৰ পৰা 23 আহিব এই দুটা লগ লাগি কি হৈ যাব আকৌ 46 হৈ যাব আৰু এই ক্ষেত্ৰত যে 23 আছে এই ইয়াৰে 22 জোৰ যেটো ক্ৰোমোজোম পুৰুষৰ আৰু মহিলাৰ যেহেতু একেই এইটো লৈ কোনো কথা নাই আৰু যেটো এজোৰ ক্ৰোমোজোম আছে এই ক্ৰোমোজোম জোৰ কি বেলেগ কাৰণ কি এই 22 জোৰ ক্ৰোমোজোমে চকু কাণ নাক জিভা এইবিলাক অবয়ব গঠন কৰে আৰু এইটো পুৰুষ আৰু মহিলাৰ ক্ষেত্ৰত একেই কিন্তু যেটো এজোৰ ক্ৰোমোজোম আছে এই ক্ৰোমোজোম জোৰক
লিঙ্গ ক্রোমোজোম বুলিও কোৱা হয় আৰু এইটো জনন কক্ষত থাকে এই কি লিঙ্গ নিৰ্ধাৰণ কৰে সো এই লিঙ্গ নিৰ্ধাৰণ কৰা মানুহৰ যেটো ক্রোমোজোম সেই ক্রোমোজোমটোৱে পুৰুষ আৰু মহিলাৰ ক্ষেত্ৰত বেলেগ বেলেগ থাকে এইটো মই ইয়াতে দেখুৱাই দিছো ঠিক আছে সো পুৰুষৰ ক্ষেত্ৰত কি থাকে XY আৰু মহিলাৰ ক্ষেত্ৰত কি থাকে XX ক্রোমোজোম থাকে আৰু এই ক্রোমোজোমজৰ কি জনন কক্ষত ই কি বিভাজন হৈ যায় কাৰণ কি আমি 46 ৰ পৰা 23 হে আহিব লাগিব ঠিক আছে এইটো মাতৃ এইটো পিতৃ ঠিক আছে এতিয়া এই 23 হে আমাৰ লক লাগিব তেতিয়া 46 হৈ যাব ঠিক আছে সেই কাৰণে এই জনন কক্ষত কি হৈ যায় ই ভাঙি যায় ঠিক আছে এই ভাঙি যায় তাৰ পিছত যোজন কক্ষত ই পুৰুষৰ এটা আৰু মহিলাৰ এটা এটাকে যেটো ক্রোমোজোম আছে ই কি লগ লাগে এই ক্ষেত্ৰত কি হ'ব পুৰুষৰ যদি X ক্রোমোজোম মহিলাৰ X ক্রোমোজোমৰ লগত যদি লগ লাগে তেনেহলে সন্তানটো কি হৈ যাব ছোৱালী হৈ যাব সন্তানটো কি হৈ যাব ছোৱালী ঠিক আছে এইটো XX আছে এইটো হৈ যাব ছোৱালী আৰু যদি পুৰুষৰ যেটো Y ক্রোমোজোম আছে এই Y ক্রোমোজোম ডালে যদি মহিলাৰ যিকোনো এটা ক্রোমোজোমৰ লগত লগ লাগে তেনেহলে সন্তানটো কি হৈ যাব লৰা হ'ব এইটোও লৰা হ'ব যেহেতু Y ক্রোমোজোম আছে এইখিনিতে এটা বস্তু স্পষ্ট হৈ গল যে লৰা আৰু ছোৱালী হোৱাৰ ক্ষেত্ৰত মহিলাৰ কোনো ভূমিকা নাই এটো পুৰুষৰহে ভূমিকা কাৰণ পুৰুষৰ যেটো ক্রোমোজোম এটা এডাল X থাকে এডাল Y থাকে এই Y ক্রোমোজোম ডালে নিৰ্ধাৰণ কৰে এই কি ছোৱালী হ'ব নে লৰা হ'ব X ক্রোমোজোম থাকিলে এটো ছোৱালী আৰু Y ক্রোমোজোম থাকিলে এটো লৰা সন্তান জন্ম হ'ব সো এনেদৰে মানুহৰ লিঙ্গ নিৰ্ধাৰণ কৰা হয় এতিয়া মই বৰ্ণনাটো প্ৰথমৰ পৰা ডিটেইলছত মই কৈছো যে মানুহৰ শৰীৰত 46 ডাল ক্রোমোজোম থাকে অৰ্থাৎ 23 জোৰ ক্রোমোজোম থাকে ইয়াৰ ভিতৰত 22 জোৰ ক্রোমোজোম পুৰুষ আৰু মহিলাৰ ক্ষেত্ৰত একেই আৰু 1 জোৰ ক্রোমোজোম পুৰুষ আৰু মহিলাৰ ক্ষেত্ৰত ভিন ভিন আৰু এইটো জনন কক্ষত এই ক্রোমোজোম ডাল থাকে ক্রোমোজোম জোৰ থাকে ইয়াক লিঙ্গ ক্রোমোজোম বুলিও কোৱা হয় ইয়াত পুৰুষৰ ক্ষেত্ৰত XY ক্রোমোজোম থাকে আৰু মহিলাৰ ক্ষেত্ৰত XX ক্রোমোজোম থাকে এই ক্ষেত্ৰত যোজন কোষ গঠন হওঁতে যদি পুৰুষৰ X ক্রোমোজোম মহিলাৰ যিকোনো এটা ক্রোমোজোমৰ লগত লগ লাগে তেনেহলে সন্তানটো হ'ব ছোৱালী আৰু যদি পুৰুষৰ Y ক্রোমোজোম মহিলাৰ যিকোনো এটা ক্রোমোজোমৰ লগত লগ লাগে তেনেহলে সন্তানটো হ'ব লৰা এনেদৰে মানুহৰ সন্তানৰ লিঙ্গ নিৰ্ধাৰণ কৰা হয় এইখিনি লিখিলে তুমি 3 ৰ ভিতৰত 3 নম্বৰে পাবলৈ তুমি সক্ষম হ'বা ঠিক আছে 3 ৰ ভিতৰত 3 নম্বৰে তুমি পাবলৈ সক্ষম হ'বা সো এই আজিৰ ভিডিঅ'ত এইখিনিয়ে তোমালোকে এই কোৱেশ্চনটো ভালদৰে এবাৰ দুবাৰ চাই লিখি লোৱা যাতে পৰীক্ষাত এৰ তোমালোকে ধুনিয়াকৈ লিখিব পাৰা আৰু যাতে 3 ৰ ভিতৰত 3 নম্বৰে যাতে পোৱা আৰু এই তলত লিখিবা চিত্ৰ বুলি লিখিবা যে মানুহৰ সন্তানৰ লিঙ্গ নিৰ্ধাৰণ মানুহৰ সন্তানৰ লিঙ্গ নিৰ্ধাৰণ ঠিক আছে সো এইখিনি লিখিলে তোমাৰ উত্তৰটো সম্পূৰ্ণ হৈ যাব আৰু তুমি 3 ৰ ভিতৰত 3 নম্বৰে পাবা ঠিক আছে আজিৰ ভিডিঅ'টো এইখিনিয়ে থ্যাংক ইউ ভেৰি মাচ